বিলাসীপাৰা ৰাইজৰ বাবে সুখবৰ। এই সুখবৰ লৈ আহিছে ষ্টেট বেংকে। বিলাসীপাৰা ৰাইজৰ সুখবৰ, ঋণ লওক, ঋণ পৰিশোধ কৰক, 70% ৰেহাই লাভ কৰক, আৰ্থিক সংকটৰ পৰা মুক্ত হওক, বেংক বিষয়ৰ সহযোগ। মই SBI বিলাসীপাৰা চিফ মেনেজাৰ হওঁ। আজি এই নেৰালগা প্ৰেছ ক্লাবত আমাৰ যি SBIৰ যি ঋণ সমাধান বুলি এটা আঁচনি ওলাইছে, তাৰমানে এইটো অক্টোবৰৰ পৰা আৰম্ভ হয়, 31 ডিচেম্বৰলৈকে আছে, লাষ্ট কেইদিনমানহে আছে। আৰু এইটো যাতে সুবিধাবিলাক আমাৰ ইয়াৰ গঞা ৰাইজে যাতে গ্ৰহণ কৰিব পাৰে, যিবিলাকৰ মানে এতিয়াও মানে লোন চন ধৰক দিব পৰা নাই, পৰিশোধ কৰিব পৰা নাই, সিহঁতে যাতে এই সুবিধাটো ল'ব পাৰে, সেইকাৰণে আজি আমি ইয়াতে জনসভা পাতিছিলোঁ। আৰু এই জনসভাত আহিছে বহুত কৃষক মানুহে আহিছে, কিন্তু আমি যি হিচাপত আশা কৰিছিলোঁ গেদাৰিংটো হ'ব লাগে বুলি, সেইটো হোৱা নাই। মানে যিহেতু যদিও মানে মাইকিং চাইকিং কৰা হৈছিলে, গঞা ৰাইজে হয়তো বুজি পোৱা নাই বা কি কৰা নাই, সেইটো কাৰণে বহুতে আহিব পৰা নাই। তথাপি যিবিলাক মানুহ আহিছে, ছেক্ৰেটৰীৰ যোগেদি বা প্ৰেছ ক্লাবৰ যোগেদি আমি চবকে মানে এটা কি দিব বিচাৰোঁ, যে জাননী দিব বিচাৰোঁ যে আমাৰ এই যিটো ঋণ সমাধান চলি আছে, সেইটো 31 ডিচেম্বৰলৈকে থাকিব। তাৰমানে এই ঋণ সমাধানত আমাৰ অকল এগ্ৰিকালচাৰে নহয়, বহুত SME লোন কিবা কিবিও আছে। তাৰমানে ইয়াত বহুত মানে সুবিধা দিয়া আছে। মানে ইয়াত সৰ্বাধিক 70%লৈকে ৰেহাই দিয়া হৈছে। তাৰমানে ঠিক আছে, কৃষকে যদি কৃষকৰ এটা মানে লোন এটা আছে, KCC লোন আছে, অকাৰ্ড হৈ গ'ল বা লছ হৈ গ'ল, সেইটোত আমি 70% কৈ ৰিবেট দি আছোঁ, তাৰমানে ৰেহাই দি আছোঁ। অকল 30% দিলে মানে লোনটো মানে মানুহজন ঋণমুক্ত হৈ যাব, বেংকৰ পৰা ঋণমুক্ত হৈ যাব। তাৰপিছত আপোনাৰ নতুন লোনো ল'ব পাৰিব। তাৰমানে সেইটো ব্যৱস্থাও আছে, আমাৰ ওচৰত আছে। সেইটো কাৰণে এইটো প্ৰক্ৰিয়া চলি আছে। আৰু এই প্ৰক্ৰিয়াত যাতে চবে মানে ভাগ ল'ব পাৰে, চবে যাতে আহি পেলাই যিবিলাকৰ লোন মানে এতিয়াও মানে পৰিশোধ কৰিব পাৰে, তেওঁলোক আহি পেলাই যে লোনটো পৰিশোধ কৰিব পাৰে। কাৰণ কি হৈছে, বেংকে আপোনালোক লোন পৰিশোধ কৰিলে আমি বেলেগক লোন দিব পাৰিম, সেইটো লেনদেনত থাকিব লাগিব। আৰু আপোনালোকৰ যাতে আৰ্থিক উন্নতিটো হয়, যাতে লোন লৈ এনে লোন বেয়া হৈ থাকিলে একো নহ'ব না, আৰ্থিক উন্নতি নহ'ব। সেইটো লোন পৰিশোধ কৰাৰ পিছত নতুন লোন লৈ পেলাই যদি কিবা কৰিব বিচাৰে, খেতি বাতি অলপ ডাঙৰ কৰিব বিচাৰে, কিছুমানৰ ধৰক 20 বিঘা, এজন মানুহ আহিছে 100 বিঘা বোলে তাৰ মাটি আছে, মই সুধিলো যে কি কৰিছে আপুনি, বোলে খেতি বাতি কৰিছে, কিবা সহায় চহায় লাগে নেকি, বোলে বেংকৰ পৰা সহায়টো ল'ব লাগিছিল, তেতিয়া আহক আমি দি দিম, আমি ভাল লোন দি দিম, আপুনি ভাল খেতি কৰিব পাৰিব, উন্নত খেতি কৰিব পাৰিব। উন্নত খেতি কৰি আপুনি টকা পইচা কমাব পাৰিব, পৰিয়ালৰ মানে এটা জাগাৰ নাম হ'ব, ৰাইজৰ নাম হ'ব, মানে আমাৰ বেংকৰ নাম হ'ব, আমি বেংকৰ পৰা সহায় কৰিছিলোঁ, সেইটো মানে আহি যাব। বহুত লোন আছে, বহুত চৰ চাকৰিত আমাৰ বহুত KCC NPA হৈ গৈছে, আপোনাৰ কিছুমান PMAGP লোনবিলাকো NPA হৈ গৈছে। এইবিলাকো যাতে আপোনাৰ যাতে সেই চৰ এৰিয়াটো যাতে। বিলাসীপাৰা শাখা ষ্টেট বেংকৰ জৰিয়তে নাইৰালগা প্ৰেছ ক্লাবত ঋণ সমাধান আঁচনি সন্দৰ্ভত বিশেষভাৱে আয়োজন কৰা হয়। সভাত ঋণ পৰিশোধ ৰেহাই ঋণ দিয়াৰ পৰিৱৰ্তে বেংক মেনেজাৰ SC ৰাভাই বিতংকৈ উপস্থাপন কৰে। ঋণ সমাধান 2021-22 নামৰ এখনি অভিনৱ আঁচনিৰ বিষয়ে বিশদ আলোচনা কৰে। উপস্থিত ৰাইজৰ মাজত যিসকলে ঋণ লোৱা আছে, সেই গ্ৰাহকৰ লগত মত বিনিময় কৰে। উক্ত সমাধান আঁচনি 31 ডিচেম্বৰ বাহাল থকা বুলি জনায়। বেংক বিষয়াৰ লগত ক্ষেত্ৰ পৰিচালক ৰাভা সহযোগ আগবঢ়ায়। বেংক বিষয়ে পূৰ্ণ সহযোগিতা কেম্প অনুষ্ঠিত কৰাৰ আশ্বাস দিয়ে। সভাত ভালেসংখ্যক ৰাইজ উপস্থিত থাকে। উক্ত সভাৰ প্ৰতিবেদন চাওক নাইৰালগাৰ পৰা ষ্টাফ ৰিপৰ্টাৰ, টপ নিউজ অসম। মানে এই ঋণৰ ওপৰত মানুহৰ জ্ঞান মানে অকল বুজি কোনটো যে আমি লোন দিব পাৰিলে হ'ল, দিব নালাগে, দিব নালাগে, ল'ব লাগে। এই KCCৰ ওপৰত আমি তিনিটা মিলে 3-4 ফিল্ড অফিসার কি কি করি বকরি বাড়ি এপ্রিল যেটু মানে KCC খালি KCC কাই KCC আরে KCC কি হইছে KCC না লোন নাই নাকি
বেংক মেনেজাৰ কি তেখেত মেনেজ কৰিব আমাৰ ইকনমিকেল যিটো আছে সেইটো মেনেজ কৰিব আৰু বেংকৰ জৰিয়তে আমাৰ অৰ্থনৈতিক যিটো মানদণ্ড এইটো কেনেকৈ কণ্ট্ৰল কৰিব পাৰে কেনেকৈ আমি এই মানদণ্ড আগবঢ়াই দিব পাৰে এইটো বেংক মেনেজাৰৰ কাম কিন্তু আমাৰ মানুহবিলাক দেখা যায় যে লোন লৈছে আৰু তাৰ লগত কোনো যোগাযোগ নাই মানে এই লোনটো দি পেলাই যে আকৌ লোন লৈ পেলাই তেওঁ অৰ্থনৈতিকত বা ব্যৱসায়ৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত বা ইণ্ডাষ্ট্ৰী ইত্যাদি ক্ষেত্ৰত বৃহৎ আকাৰৰ লোন ল'ব তাৰ ওপৰত যদি তেওঁ নিৰ্ভৰ কৰি আৰু বেছি মানে লাভৱান হ'ব এই নলেজটো আমাৰ লগত যাৰ কাৰণে আমাৰ চৰাঞ্চলৰ মাজত যায় মানে বহু ক্ষেত্ৰত বহুত কাম আছে সেইবিলাকত আপুনি আজি ইমান পইচা খৰচ কৰি ইমান খৰচ কষ্ট কৰি আপোনালোকৰ ইয়াত আহিছে কিয় আহিছে বেংকটোতো কৰি আছে কিন্তু আপোনালোকৰ ইয়াত যে আহিছে আমাৰ লাভৰ কাৰণে তেখেতৰ লাভৰ কাৰণে আমাৰ ভালৰ কাৰণে আহিছে কিন্তু আমি সহযোগ সেইটো কাৰণে ফিল্ড অফিচাৰ তাৰ কাৰণে দায়ী আমি যে আজিৰ এই গুৰুত্বপূৰ্ণ মিটিঙত আহিব লাগিছিল মানুহবিলাক মাতা হৈছে যদি জাননী দিয়া হৈছে যদি আমাৰ মেনেজাৰ ইয়াত আহিছে যদি কিয় কাৰণে আমাৰ ভালৰ কাৰণে আহিছে কিন্তু আমি সহযোগ কৰা নাই